দাবাই বল খেলিব নিদিয়ে অঁ মই দাবাক কমগে দেই অ' ভূবিকাই মাৰি দিছে কিয় মাৰি দিছে তুমি ক'বা আকৌ মাৰিব নাপায় নহয় বুলি ক'বা ছোৱালী গা বেয়া আজি স্কুল যাবলৈ নিদিলোৱে মানডে দিনাখনে স্কুল ক্ষতি হ'লে বেয়া লাগে ন কিন্তু শৰীৰটো ডাঙৰ হয় পঢ়াতকৈ নহয় জানো গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ গৰম পানী গ্লাছ লৈ দিনটো ষ্টাৰ্ট কৰিছোঁ আৰু পেটটো কমিছে দেই এইডালে কাম দিয়ে দিনটোত দুবাৰ লগাব লাগে মই আপোনালোকক তলত লিখি দিম লিংকটো আপোনালোকে তাত গৈ চাৰ্চ কৰিলেই পাব হা এই বস্তুটোৰ মই এটা মোবাইলটো চাৰ্জত দিওঁ সোনকালে চাৰ্জটো শেষ হয় তাৰ বদলি যদি বেটেৰী দিলেহেঁতেন তেতিয়াই ভাল আছিল এই চাৰ্জটো যে বৰ পটককৈ শেষ হৈ যায় চাৰ্জ খাই ইমান টাইম চাৰ্জ দিব লাগে নহয় চাৰ্জ দিয়ে থাকিব লাগে সেইটোৱে মই বস্তুটো বেয়া পাইছোঁ চবৰ লগতে কথা পাতি ভাল পাওঁ দেই গম পাইছেনে মই চবকে সমান বুলিয়ে ভাবোঁ এইফালে মানুহজনে ব্ৰেকফাষ্ট কৰি আছে ব্ৰেকফাষ্ট কৰি ৰিংকু আৰু কল্পনা বাইদেউৰ লগত অকণমান কথা পাতোঁচোন এইটো কি মাছ গুচাইছে বৰালি মাছ লগাবিচোন দে দৰিঅনা এইটো বোলে দৰিঅনা বোলে কি মাছ বলিঅনা আমি কওঁ বৰিঅলা তহঁতি কওঁ বলিঅনা হা মোৱা মাছ এইটো মোৱা মাছ নহয় এইটো আমাৰ এৰিয়া যে একদম খোৱাদ বেয়া আজিকালি ল'ৰা ছোৱালীবোৰে মাক দেউতাকৰ কথা একদম নুশুনে আমি আগতে ডাঙৰকৈ মাতটা মাতিলে ৰঙা চকু দেখালেই ভয় কৰোঁ আজিকালি ল'ৰা ছোৱালীক আপুনি ডাঙৰকৈ কিবা এটা ক'বচোন কান্দিয়ে দিয়ে লিখোঁ বুলি ক'লে ইফালে লিখিবলৈ দিছোঁ লিখক আৰু বোলো আখৰকেইটা ধুনীয়া হৈছে দেই পাৰিছে তাকে দেউতাকক দেখাইছে গাটো অকণমান ভাল পাইছে তাৰপিছত দুপৰীয়া টাইমত বোলো ভাত খাবলৈ দিওঁ ভাত খাবলৈ মন নকৰে পেটত ভোক থাকে কিন্তু খাবলৈ মন নকৰে কিবা এটা ক'লেই মানে ফেৰ লাগিলেই আৰু তাই বোলে সৰু মাছ খাওঁ বুলি কৈছিলে এয়া মাছ এইফালে আমাৰ কাৰণে খৰিচা জলকীয়া পিঁয়াজ দি বনাইছে খাবলৈ বৰ ভাল লাগে খাই চাবচোন তাৰপিছত এইফালে পটলৰ চব্জি এটা বনাইছে বিৰাট ধুনীয়া দেই মছলা দি বনাইছে তাৰপিছত তিতা কেৰেলা ভাজি তাৰপিছত এইফালে দালি বিলাহী দি পিনে বনাইছে বৰ ধুনীয়া হৈছে তাই মুঠতে ভাত নাখায় তাৰপিছত মই ভাতটো খাই এয়া দেখিছেনে মোক ভাতটো শান্তিয়ে খাব নিদিয়ে মোক কোচতে বহি আছে কোচত লৈ বাৰু ভাত খাব পাৰিম তেনেকৈয়ে ভাতটো খাই আহিছোঁ আৰু তাৰপিছত ভাতটো খাই আহি বিচনাত বহিছোঁহে কৈছে বোলে মা মোক ভোক লাগিছে তুমি বোলে মোক ৰুমতে আনি খুৱাই দিয়া এতিয়া খাওঁ বুলি ক'লে নোখোৱাকৈনো থাকিব পাৰিনি তাই খোৱাটোৱেতো বিচাৰোঁ ন তাৰপিছত ভাতটো খোৱালোঁ খালে জানেনে পেটটো মানে পেটত ভোক থাকে কিন্তু খাওঁ বুলি নকয় ইমান জিদ্দি মানে ন ইমান জিদ্দি মই মানে কি ক'ম মানে কেতিয়াবা যে বৰ খং উঠে ভাই বেলেগ খং উঠে আপোনালোকৰ ল'ৰা ছোৱালীবোৰ তেনেকুৱা হয়নে আমাৰ এৰিয়া একদমেই খোৱাদ বেয়া একদমেই বোলে এই বস্তুটো দিলেই বোলে তাই পূৰা খাব ফিনিছ কৰিব বুলি এনেকুৱা কোনো বস্তুৱে নাই তাৰপিছত দেৰিকৈ হৈছে যে শুই আছে উঠোৱা নাই ভয় লাগে উঠালেই যে ৰূপটো বেলেগ হৈ যায় এইফালে আমি চাহ খাবলৈ বহিলোঁ দেখিছেনে মানুহজনে একদম নখটো দীঘল কৰি থৈছে আৰু হাতখনত অকণমান তেওঁৰ স্কিনৰ প্ৰব্লেম হৈছে এইবাৰ বোলো গুৱাহাটী গ'লে ডক্টৰক দেখাব লাগিব আৰু চাওক না আমাৰ জীৱনত আমি ইমান মায়া মোহ জন্ম হৈ আহোঁতে কি লৈ আহিছিলোঁ আকৌনো যাওঁতে কি লৈ যাম ন এই কাজলকেইডাল শেষেই হ'ল জানেনে এডাল কাজল আছে বাকীকেইডাল মানে শেষেই হ'ল কিন্তু মানে এই কাজলকেইডালো এৰি নিদিওঁ থাকক কেতিয়াবা কামত লাগিব কিন্তু কেতিয়াও কামত নালাগে তাৰ ঠাইত নতুন বস্তু আহি যাব কিন্তু মানে সেই মুখকেইটা আমি এৰি নিদিওঁ আমি চাওকচোন সাধাৰণ বস্তু এটা মুহে এৰি নিদিওঁ তেনেহ'লে ল'ৰা ছোৱালীৰ মুখটো কেনেকুৱা থাকে ন হয়নে নহয় বেছি মুখ কিন্তু ভাল নহয় বুজি পাইছেনে তাকে মই পেলাই দিওঁ বুলি ভাবোঁ আকৌ বোলো কেতিয়াবা লাগিব কিন্তু কেতিয়াও নালাগে মানে গম পাইছেনে কেতিয়াও নালাগে তাকে নিজকে কেতিয়াবা ভাবোঁ ইমান মায়া মোহত সোমাই গ'লোঁ ভাই পৃথিৱীত জন্ম হৈ আহোঁতে এয়া হৈ আহিছোঁ যাওঁতেও একো নিব নোৱাৰোঁ কিছুমান মাটি বাৰী সম্পত্তি টকাক লৈ ইমান মানে ন হাই কাজিয়া যে এইবোৰ শুনিলে মোৰ নহয় মোৰ হাঁহিয়ে উঠে লৈ যাব কি বাৰু লগত মাটিখিনি লৈ যাব পাৰিব নে টকা নিব তাৰপিছত ছোৱালী উঠিছে আপোনাৰ 9টালৈ 10 মিনিট থাকোঁতে দেই মই বোলো কি খাবা বোলো গাখীৰ খাম বোলে
তাইলে যেতিয়াই গৰু গাখীৰ লওঁ তেতিয়াই মানে তাই গা বেয়া হয়। আকৌ গৰু গাখীৰ বন্ধ কৰি দিওঁ। এটা কথা, এই পেকেট গাখীৰবোৰ যে একদম নোখোৱাব দেই। আমুল তাজা চামুল তাজাবোৰ যে একদম খুৱাব নালাগে। এইফালে গাখীৰ গৰম কৰিছোঁ। আজি বোলে আমাৰ ৰিংকুৱে বিৰিয়ানী বনাব। ৰিংকুক বোলে পৃথিৱীত কোনোৱে কন্দুৱাব নোৱাৰে। এটা বস্তুৱে কন্দুৱাব পাৰে, সেইটো হৈছে পিঁয়াজ। মই বোলো 5টা পিঁয়াজ কাটোঁতে কান্দিলিয়ে নে? ইমানেই চকু পানী ওলাই তাৰ বেচেৰা মানে। এয়া বিৰিয়ানী বনাবৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে সি। কান্দি গৈছেগৈ আৰু। তাৰপিছত আৰিয়াটো স্কুল নগ'ল। আজি বোলো ক্লাছ 3হে ওলাইছে। আপোনাৰ 3টো লিখালে নাম্বাৰ 3 আৰু বিটো লিখালে। মই বোলো ঘৰতে অলপ প্ৰেক্টিছ কৰি থাকক ন। পেঞ্চিলডাল কিন্তু ধুনীয়াকৈ ধৰে দেই ভগৱানৰ কৃপাত। সৰুৰ পৰা পেঞ্চিল ধৰি থাকে যে। তাৰপিছত মই বোলো ঘৰতে প্ৰেক্টিছ কৰাওঁ। ভুল হৈছে বুলি ক'বও নোৱাৰোঁ, কান্দিয়েই দিয়ে গম পাইছেনে। ধুনীয়াকৈ লিখিলে। ইফালে আমাৰ ৰিংকুৱে বিৰিয়ানী বনাবৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে। কোনোবাই যদি বিৰিয়ানী বনাবলৈ শিকিবলৈ মন আছে মোক ক'ব। এইফালে ধুনীয়াকৈ ভাত বনাই ল'লে, মাংস বনাই আছে। এইফালে পুদিনা কাটিছে। তাৰপিছত এইফালে ৰাইতা, পিঁয়াজ দিছে, গাখীৰ, দৈ আৰু ইয়াত আপোনাৰ চাট মছলা আছে আৰু বিলাহী দিব হা। মইতো ৰাতি নাখাওঁ বাৰু, খানাটো খাবলৈ এৰি দিছোঁ। মাংস দুপিচমান খাম আৰু। এতিয়া আকৌ মোৰ কি হৈছে জানে, ল' প্ৰেছাৰ হৈছে। আমাৰ মেইন কি জানে, আমি খোৱাটোৱে আমাৰ মেইন। খোৱাটো খালেও শৰীৰ বাঢ়ে, নাখালেও বেমাৰ হয়। সেইকাৰণে মেইনটেইন কৰি ৰাখিব লাগিব ন। মোকতো মায়ে গালি পাৰিছে আকৌ কিয় কাৰণে এইবোৰ কৰিছ বুলি। কিন্তু উপায় নাই ন। সাধাৰণ অকণমান খোজকাঢ়িলে ইমান ভৰি বিষ হৈছে। ৱেইটটো কমাব লাগিব। লাগিলে পিছত আকৌ খাম বাৰু, কিন্তু এতিয়া বোলো অকণমান ৱেইটটো কমাই লওঁ। সেইটোৱে কথা। খোৱাটো সদায় মানুহে জোখত খাব লাগে গম পাইছেনে। এগালমান খাই